নমস্কাৰ, জ্ঞান বিকাশ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক হ'বলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু অসম পুলিচৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন হিষ্ট্ৰী অফ আছাম টপিকৰ পৰা আনিছোঁ। ৰাধাকৃষ্ণৰ নাম লৈ আজি আমি আমাৰ ছেছনটো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে হু ৱাজ দ্য ৱাইফ অফ চদিয়াখোৱা গোহাঁই ফ্ৰাচেনমুং? চদিয়াখোৱা গোহাঁই ফ্ৰাচেনমুঙৰ পত্নী কোন আছিল? এ মূলা গাভৰু, বি সতীচাদিনী, চি ৰমণী গাভৰু, ডি ভানুমতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ মূলা গাভৰু। আজিৰ ২ নম্বৰ প্ৰশ্ন হৈছে হু হেড ক্ৰিয়েটেড দ্য পোষ্ট চদিয়াখোৱা গোহাঁই এণ্ড মৰঙীখোৱা গোহাঁই? চদিয়াখোৱা গোহাঁই আৰু মৰঙীখোৱা গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল? এ চুডাংফা, বি চুকাফা, চি চুহুংমুং, ডি চুকলেংমুং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি চুহুংমুং। আজিৰ ৩ নম্বৰ প্ৰশ্ন হৈছে হুইচ আহোম ৰুলাৰ ৱাজ ন'ন এজ লৰা ৰজা? কোনজন আহোম শাসক লৰা ৰজা নামেৰে পৰিচিত আছিল? এ চুকলেংমুং, বি চুৰামফা, চি চুলিকফা, ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি চুলিকফা। আজিৰ ৪ নম্বৰ প্ৰশ্ন হৈছে হুইচ আহোম ৰুলাৰ টুক পাৰ্টিচিপেটেড ইন লতাকটা ৰণ? কোন আহোম শাসকে লতাকটা ৰণত অংশ লৈছিল? এ ৰাজেশ্বৰ সিংহ, বি প্ৰমত্ত সিংহ, চি শিৱসিংহ, ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ ৰাজেশ্বৰ সিংহ। আজিৰ ৫ নম্বৰ প্ৰশ্ন হৈছে হুইচ আহোম ৰুলাৰ ক্ৰিয়েটেড দ্য পোষ্ট বৰফুকন এণ্ড বৰবৰুৱা? কোনজন আহোম শাসকে বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল? এ চুকলেংমুং, বি প্ৰতাপ সিংহ, চি প্ৰমত্ত সিংহ, ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি প্ৰতাপ সিংহ। আজি ৬ নম্বৰ প্ৰশ্ন হৈছে হু ৱাজ এপইণ্টেড এজ এ ফাৰ্ষ্ট বৰবৰুৱা অফ আহোম কোৰ্ট? আহোম দৰবাৰৰ প্ৰথম বৰবৰুৱা হিচাপে কাক নিযুক্তি দিয়া হৈছিল? এ মোমাই তামুলী, বি লানি পানিছিয়া, চি কনচেন, ডি ফ্ৰাচেনমুং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ মোমাই তামুলী বৰবৰুৱা। আজি ৭ নম্বৰ প্ৰশ্ন হৈছে হু বিল্ড দ্য শিৱদৌল এণ্ড শিৱসাগৰ টেংক ডিউৰিং দ্য ৰেইন অফ শিৱসিংহ? শিৱসিংহৰ দিনত শিৱদৌল আৰু শিৱসাগৰৰ টেংক কোনে নিৰ্মাণ কৰিছিল? এ ফুলেশ্বৰী, বি অম্বিকা, চি সৰ্বেশ্বৰী, ডি কুৰংগনাৰায়ণী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি অম্বিকা। ৮ নম্বৰ প্ৰশ্ন হৈছে হু কনষ্ট্ৰাক্ট দ্য উমানন্দ টেম্পল এট দ্য পিকক আইলেণ্ড? ময়ূৰ দ্বীপত কোনে নিৰ্মাণ কৰে উমানন্দ মন্দিৰ? ইয়াৰ আনচাৰসমূহ হৈছে এ শিৱসিংহ, বি গদাধৰ সিংহ, চি ৰুদ্ৰসিংহ, ডি প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি গদাধৰ সিংহ। ৯ নম্বৰ প্ৰশ্ন হৈছে দ্য প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ অফ কাৰেংঘৰ ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং? কাৰেংঘৰৰ বৰ্তমানৰ গাঁথনি কোন আহোম ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? এ শিৱসিংহ, বি ৰাজেশ্বৰ সিংহ, চি ৰুদ্ৰসিংহ, ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ৰাজেশ্বৰ সিংহ। আজিৰ ১০ নম্বৰ প্ৰশ্ন হৈছে হোৱাট ৱাজ মাৰ্ক এজ বাউণ্ডেৰী বিটুইন দ্য আহোমছ এণ্ড দ্য মোগলছ আফটাৰ দ্য ভিক্টৰী অফ দ্য আহোমছ এট দ্য বেটেল অফ ইটাখুলি? ইটাখুলি যুদ্ধত আহোমসকলৰ বিজয়ৰ পিছত আহোম আৰু মোগলৰ মাজত কি সীমা হিচাপে চিহ্নিত কৰা হৈছিল? এ মানাস ৰিভাৰ, বি ব্ৰহ্মপুত্ৰ ৰিভাৰ, চি তিষ্টা ৰিভাৰ, ডি চাংকুচ ৰিভাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ মানাস ৰিভাৰ। আজি ১১ নম্বৰ প্ৰশ্ন হৈছে ৱেন ৱাজ দ্য বেটেল অফ ইটাখুলি দ্য লাষ্ট বেটেল অফ আহোম এণ্ড মোগলছ ফট? আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ শেষ যুদ্ধ কেতিয়া হৈছিল? এ 1682, বি 1672, চি 1671, ডি 1663। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 1682। আজিৰ ১২ নম্বৰ প্ৰশ্ন হৈছে হুইচ আহোম ৰুলাৰ ৱাজ অলছ' ন'ন এজ কেঁকুৰা ৰজা ডিউ টু হিজ ক্ৰুক স্পাইন? বেকা মেৰুদণ্ডৰ বাবে কোনজন আহোম শাসকক কেঁকুৰা ৰজা বুলিও জনা গৈছিল? এ চুকামফা, বি চুৰামফা, চি চুটিংফা, ডি চুপুংমুং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি চুটিংফা। আজিৰ ১৩ নম্বৰ প্ৰশ্ন হৈছে হুৱেন ৱাজ দ্য আছাম এছ'চিয়েশ্যন ফৰ্মড? অসম সন্থা কেতিয়া গঠন হৈছিল? এ
1903, B. 1904, C. 1905, D. 1906. ইয়াৰ শুদ্ধ উত্তৰ হৈছে A. 1903. আজি 14 নম্বৰ প্ৰশ্ন হৈছে Who was the first president of Assam Association? অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল? এ. জগন্নাথ বৰুৱা, বি. মাণিক চন্দ্ৰ বৰুৱা, চি. ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, ডি. লীলাধৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি. ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। আজি আমাৰ 15 নম্বৰ প্ৰশ্ন অৰ্থাৎ অন্তিমটো প্ৰশ্ন When was the Treaty of Yandabu signed between the Burmese and the British? বাৰ্মিজ আৰু ব্ৰিটিছৰ মাজত কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? এ. 24 ফেব্ৰুৱাৰী 1824, বি. 24 ফেব্ৰুৱাৰী 1826, চি. 26 ফেব্ৰুৱাৰী 1826, ডি. 28 ফেব্ৰুৱাৰী 1824। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি. 24 ফেব্ৰুৱাৰী 1826। আজি গোটেই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।